শিক্ষাৰ্থীসকল, আগৰ আলোচনাৰ লগত সংগতি ৰাখি এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ পুৰণি ৰাজ্য আৰু অৰ্থনীতি। মানে সেই একেটা পাঠতে থকা যিটো টপিক পুৰণি ৰাজ্য আৰু অৰ্থনীতি, তাৰ ওপৰত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তো আমি প্ৰথমতে চাম যে কামৰূপ ৰাজ্যৰ বিশালতা আৰু ভৌগোলিক গুৰুত্ব, কিমান ডাঙৰ আছিলে কামৰূপ ৰাজ্যখন, তাৰ বিষয়ে চাম। তো প্ৰাচীন কামৰূপ ৰাজ্যখন কি আছিলে, বা যাক আমি প্ৰাগজ্যোতিষপুৰ বুলি কওঁ, মানে অসমৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ ৰাজ্য আছিলে এইখন প্ৰাগজ্যোতিষপুৰ বা কামৰূপ। আৰু অন্যান্য সৰু সৰু ৰাজ্যবিলাক আছিলে ডবকা, কাদালি, হিড়িম্বা, ত্ৰিপুৰা, মণিপুৰ আদিবিলাকো আছিলে কি সৰু সৰু ৰাজ্য। আৰু প্ৰাচীন কামৰূপ ৰাজ্যখন কেৱল বৰ্তমান আমি যিখন অসম দেখিছোঁ হয়নে, সেই অসমখনৰ লগত কি আছিলে, এটা বিৰাট পাৰ্থক্য আছে। ঠিক আছে, আজিৰ যিখন অসম তাৰ মাজতেই সেই তেতিয়াৰ অসমখনক আমি আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ। যোগিনীতন্ত্ৰ নামৰ যিখন গ্ৰন্থ আছিলে তাত উল্লেখ কৰিছে যে ইয়াৰ বিস্তৃতি, মানে প্ৰাচীন কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি আছিলে বৰ্তমানৰ বাংলাদেশ আৰু বাংলাদেশৰ দুখন জিলা, বিশেষকৈ ৰংপুৰ আৰু মৈমনসিং, আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈকে বিস্তৃত হৈ আছিলে। অৰ্থাৎ এখন বিশাল কি আছিলে সাম্ৰাজ্য আছিলে বুলি আমি ক'ব পাৰোঁ। ই প্ৰমাণ কৰে যে প্ৰাচীন কালত কামৰূপ এখন অতিশয় শক্তিশালী আৰু বিশাল সাম্ৰাজ্য আছিলে, যথেষ্ট শক্তিশালী আছিলে। শক্তিশালী হ'বই লাগিব, নহ'লে ইমান এখন ডাঙৰ সাম্ৰাজ্যটো গঢ়ি উঠিব নোৱাৰিব হয়নে। গতিকে অতিশয় শক্তিশালীও আছিলে আৰু এখন বিশাল সাম্ৰাজ্য আছিলে। প্ৰশাসনিক বিভাজন, অৰ্থাৎ সাম্ৰাজ্যখন শাসনৰ সুবিধাৰ কাৰণে কি কৰিছিলে, বেলেগ বেলেগ ধৰণে তেওঁলোকে ভাগ ভাগ কৰি লৈছিলে। ঠিক আছে, বেলেগ বেলেগ নামেৰে তেওঁলোকে নামাকৰণ কৰি লৈছিলে। আৰু সেইকেইটাক কি বুলি কোৱা হয়, পীঠ বুলি কোৱা হয়। আৰু এই পীঠকেইটাক সাধাৰণতে আমি কি বুলি জানো, ৰত্নপীঠ, কামপীঠ, সুবৰ্ণপীঠ আৰু সৌমাৰপীঠ। আৰু ইয়াৰ বিষয়ে আমি বিশেষভাৱে আলোচনা কৰি লওঁ, তেতিয়া ভাল হ'ব। চোৱা, ৰত্নপীঠ কি হয়। কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে এই ৰত্নপীঠ বিস্তৃত হৈ আছিলে। বৰ্তমানৰ অৱস্থান বুলি যদি আমি কওঁ, বৰ্তমানৰ নামনি অসম, কোচবিহাৰ আৰু উত্তৰ বংগৰ কিছু অংশ এই ৰত্নপীঠে সামৰি লৈছিলে। কামপীঠ বুলি ক'লে সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈকে বিস্তৃত হৈ আছিলে। বৰ্তমান কামৰূপ, গোৱালপাৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া, ইয়াৰ ওচৰ পাজৰ যিবিলাক অঞ্চল আছিলে সেই সকলো অঞ্চলক সামৰি লৈছিলে কামপীঠে। সুবৰ্ণপীঠ বুলি ক'লে ৰূপহী নদীৰ পৰা ভৰলী নদীলৈকে, অৰ্থাৎ বৰ্তমানৰ মধ্য অসমৰ যিবিলাক অঞ্চল আছিলে এই অঞ্চলসমূহক কি বুলি কোৱা হয়, সুবৰ্ণপীঠ বুলি কোৱা হয়। আৰু সৌমাৰপীঠ হৈছে ভৰলী নদীৰ পৰা পূবে ডিক্ৰং বা দিখৌ নদীলৈকে বিস্তৃত হৈ আছিলে। আৰু এইডোখৰ বৰ্তমান উজনি অসমৰ অঞ্চলসমূহক কি বুলি কোৱা হয়, সৌমাৰপীঠ বুলি কোৱা হয়। এতিয়া আমি আকৌ পুনৰ আলোচনাৰ মাজলৈ ঘূৰি যাওঁ। এক সুসংগঠিত আৰু বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থা। সমগ্ৰ ৰাজ্যখন এজন ৰজাই অকলে শাসন কৰাৰ পৰিৱৰ্তে, মানে গোটেই সমগ্ৰ ৰাজ্যখন কেৱল ৰজাজনে চোৱাৰ পৰিৱৰ্তে কি হৈছিলে, ইয়াক স্তৰে স্তৰে ভাগ কৰি দিয়া হৈছিলে। আৰু সেয়াকে কোৱা হয় বিকেন্দ্ৰীকৰণ। বিকেন্দ্ৰীকৰণ মানে হৈছে এটা কেন্দ্ৰ নহয়, মানে কেইবাটাও কেন্দ্ৰৰ পৰা শাসন পৰিচালিত হোৱা, মানে ক্ষমতাবিলাক ভাগ ভাগ কৰি দিয়া। আৰু সেই স্তৰে স্তৰে কি কৰিছিলে, ভাগ ভাগ কৰি দিয়া হৈছিলে। আৰু সেই সৰ্বোচ্চ স্তৰত, মানে আটাইতকৈ ওপৰত যিখন আছিলে সেইটো হৈছে ৰাজ্য, তাৰ তলত আছিলে ভুক্তি, আৰু এই ভুক্তিসমূহ কোনে চলাইছিলে, ৰাজকোঁৱৰবিলাকৰ অধীনত চলিছিলে। তাৰ তলত আছিলে মণ্ডল, অৰ্থাৎ ভুক্তিৰ পাছত মণ্ডল, মণ্ডলৰ পাছত পুৰ, পুৰৰ পাছত অগ্ৰহাৰ। পুৰ মানে আমি গম পাওঁ যে নগৰ চহৰ বুলি কওঁ, আৰু অগ্ৰহাৰ মানে হৈছে, বিশেষকৈ অগ্ৰহাৰ যিটো টাৰ্ম সেইটো কাক কোৱা হয়, যে আগৰ মানে পুৰণি কালত ৰজাবিলাকে যে ব্ৰাহ্মণবিলাকক গাঁওবিলাক দান কৰিছিলে, মানে সেই গাঁওবিলাকক কি বুলি কোৱা হয়, অগ্ৰহাৰ বুলি কোৱা হয়। গণতান্ত্ৰিক আধাৰ, একেবাৰে তৃণমূল পৰ্যায়ত, অৰ্থাৎ গাঁওসমূহ কি আছিলে, পঞ্চায়ত ব্যৱস্থা আছিলে, আৰু গাঁওবুঢ়াৰ উপস্থিতি আছিলে তাত। ই প্ৰমাণ কৰে যে প্ৰাচীন অসমতো স্থানীয় স্বায়ত্ত শাসন, মানে নিজৰ নিজৰ সৰু সৰু অঞ্চলবিলাক শাসন কৰিবৰ কাৰণে কি হৈছিলে, সৰু সৰু পদবীবিলাক কি কৰিছিলে, তেওঁলোকে নিয়োগ কৰিছিলে। ইয়াৰ পাছলৈ আমি যাম কৃষি কাৰ্য আৰু বৈজ্ঞানিক দৃষ্টিভংগী। জলসিঞ্চন ব্যৱস্থা, বিশেষকৈ ভাস্কৰ বৰ্মাৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসমত জলসিঞ্চন প্ৰণালীৰ থকাৰ কথা উল্লেখ কৰিছে। আৰু ইয়াৰ অৰ্থ হ'ল প্ৰাচীন অসমৰ খেতিয়কসকলে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি বৈজ্ঞানিক পদ্ধতিৰে খেতি কাৰ্য কৰিছিলে। আৰু এটা বিশেষ কথা যে আংগামী নাগা যি বুলি কোৱা হয়, আংগামী নগাসকলে কি হৈছিলে, পোনপ্ৰথমে উত্তৰ পূব অঞ্চলত জলসিঞ্চন পদ্ধতিৰে খেতি কৰিছিলে। এইটো কথা মনত থৈ দিবা। তাৰপিছত পাহাৰত ঝুম খেতি, মানে ভৌগোলিক মানে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণৰ খেতি কৰিছিলে তেওঁলোকে। পাহাৰত ঝুম খেতি কৰিছিলে, ভৈয়ামত সমতলত বেলেগ ধৰণৰ খেতি কৰিছিলে। এই দুইটা
পদ্ধতিয়ে অসমৰ ভৌগোলিক বৈচিত্ৰ্যৰ লগত খাপ খোৱা কৃষি কাৰ্যৰ বা কৃষি ব্যৱস্থাৰ নিদৰ্শন দাঙি ধৰে। অৰ্থাৎ পাহাৰীয়া ঠাইৰ মানুহৰ কৃষি পদ্ধতি বেলেগ আছিলে, ঝুম খেতি আছিলে, আৰু ভৈয়ামত যিটো মানে সমতলৰ যিবিলাক খেতি আছিলে সেই খেতিবিলাক মানে বেলেগ বেলেগ ধৰণেৰে বেলেগ বেলেগ সময়ত কৰা হৈছিলে। উদ্যোগ আৰু খনিজ সম্পদৰ প্ৰাচুৰ্য। অসমত উদ্যোগ আৰু খনিজ সম্পদৰ প্ৰাচুৰ্যতা আছিলে নাই? ৰেচম শিল্প বিশেষকৈ কাপোৰৰ লগত জড়িত। অসমৰ মুগা, পাট আৰু এৰী কাপোৰ সেই সময়তে ৰাজ্যৰ সীমা অতিক্ৰম কৰিছিলে। মানে অসমৰ যিটো পাট মুগা, এৰী এইবিলাক কি হৈছিলে সেই সময়তে ৰাজ্যৰ বাহিৰলৈ এইবিলাক কি হৈছিলে পঠিওৱা হৈছিলে। বাহিৰ ৰাজ্যত ইয়াৰ ব্যাপক চাহিদা থকাটোৱে অসমৰ শিপিনীসকলৰ উচ্চমানৰ দক্ষতা প্ৰমাণ কৰে। অৰ্থাৎ অসমৰ শিপিনীসকল যে কি আছিলে যথেষ্ট কি আছিলে এই মানে কাপোৰ বোৱাৰ ক্ষেত্ৰত যাতে আগৰণুৱা আছিলে সেই কথাটো প্ৰতীয়মান কৰে। আৰু অসমত এটা কথা জানো যে সোণৰ উৎপাদন হয়, বিশেষকৈ সোৱণশিৰি, সোণ থকা নৈ বুলি কোৱা হয়। নদীৰ বালিৰ পৰা সোণোৱালসকলে সোণ সংগ্ৰহ কৰা কাৰ্যই প্ৰাচীন অসমৰ এক অন্যতম লাভজনক কুটীৰ শিল্প আৰু খনিজ সম্পদৰ ব্যৱহাৰৰ কথা সোঁৱৰাই দিয়ে। অৰ্থাৎ অসমত কি আছিলে প্ৰচুৰ পৰিমাণে সোণ কি কৰা হৈছিলে, সোণ পোৱা গৈছিলে অসমত। আৰু বিশেষকৈ সোণ পোৱা নদীখনৰ নাম ইয়াতে উল্লেখ কৰা হৈছে যে সোৱণশিৰি। বিশ্বমুখী অৰ্থনীতি আৰু বন্দৰ। অৰ্থাৎ অসমৰ লগত বেলেগ বেলেগ দেশৰ লগত সম্পৰ্ক আছিলে নাই, মানে বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বেলেগ ঠাইৰ লগত সম্পৰ্ক আছিলে নাই। বিনিময়ৰ পৰা মুদ্ৰালৈ। প্ৰথম অৱস্থাত আমাৰ কি আছিলে বস্তু বিনিময় হৈছিলে, এটা বস্তু সলনি আন এটা বস্তু কি কৰা হৈছিলে সলনি কৰা হৈছিলে। কিন্তু পৰৱৰ্তী কালত কি হয় কৰি আৰু মুদ্ৰা, মানে মুদ্ৰা আৰু কৰি এই সমপৰ্যায়ৰ হয়। আমি কৰি বুলি ক'লে আমি জানো যে আমি কেতিয়াবা কওঁ যে ফুটা কৰি এটাও নাই এনেকুৱা শব্দবিলাক কওঁ। তো সেই মুদ্ৰা আৰু কৰি কি কৰিছিলে বা যিটো বিনিময় প্ৰথাটো সলনি কি কৰিছিলে এই ব্যৱস্থাটো আহিছিলে। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পথ। প্ৰাচীন অসমৰ বেপাৰীসকলে চীন, তিব্বত, শ্ৰীলংকা আদি দেশলৈ যাতায়াত কৰিছিলে। অসমৰ যিবিলাক বেপাৰী আছিলে চীন, তিব্বত, শ্ৰীলংকা আদি দেশলৈ কি হৈছিলে যাতায়াত কৰিছিলে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাস্কৰ বৰ্মাই বংগৰ তাম্ৰলিপ্তি বন্দৰটো কি কৰিছিলে বন্দৰত ব্যৱহাৰ কৰিছিলে। ই প্ৰমাণ কৰে যে প্ৰাচীন অসমৰ লগত সাগৰীয় বাণিজ্য পথৰো কি আছিলে পোনপটীয়া সংযোগ আছিলে। অৰ্থাৎ সাগৰৰে সৈতে কি হৈছিলে বেলেগ বেলেগ ঠাইৰ বা এই ঠাইবিলাকৰ লগত চীন, তিব্বত, শ্ৰীলংকা ইত্যাদি ঠাইবিলাকৰ লগত কি আছিলে এটা সম্পৰ্ক, ব্যৱসায়িক সম্পৰ্ক এটা আছিলে বুলি আমি ক'ব পাৰোঁ।